প্ৰশ্নটো হৈছে আৰু এই প্ৰশ্নটো উত্তৰ নোপোৱাৰ কাৰণে আমাৰ সমাজবিলাকত এই শ্ৰাদ্ধ কৰ্মৰ পৰা আদি কৰি ইবোৰ কৰ্ম কৰাত অকণমান খেলি মেলিটো লাগিছে সেইকাৰণে এই বস্তুটো ক্লিয়াৰিফিকেশ্যনৰ কাৰণে আমি কথা ভাগি আগবঢ়াইছোঁ আমি এটা তেনেহ'লে এটা উদাহৰণ লওঁ আমি দেহাটো অৱসানৰ পিছত দেহাটো অৱসানৰ পিছত কি বস্তুটো ওলাই যায় কি ওলাই যায় এই বস্তুটোকে আমি শাস্ত্ৰ গৱেষণামূলক ভাৱধাৰাই আমি আগবঢ়াইছোঁ আপোনালোকে জানে অজামিলৰ দেহটো অৱসান হ'ল অৱসান কোনে কৰিলে জন্তু দুটাই বাঢ়ি গৈ পিঠিলে জীৱ কেনেকে কৈছে ব্ৰাহ্মণক ধৰি ভালকে চাব দেই ব্ৰাহ্মণক ধৰি জীৱ পাছ কৰি চাব ব্ৰাহ্মণক কিন্তু ধৰিলে জীৱটো পাছ কৰি পেলাইছে আকৌ বান্ধিলে আকৌ হাতৰ দুই পাছে অজামিলে পুত্ৰক ডাকিল আয়স নাৰায়ণ বুলি এটা কথাটো ভালকে চাব জীৱটো পাছ কৰি হাত দুখন কেনেকে বান্ধিলে ভালকে চাব দেই এইটোৰ পৰা আমাৰ শ্ৰাদ্ধ কৰ্মবিলাকত বহুত খেলি মেলি আহিছে জীৱটো পাছ কৰাৰ পিছত হাত দুখন কেনেকে বান্ধিলে এই শাস্ত্ৰই কৈছে আৰু নহয় শাস্ত্ৰই কৈছে গুৰুজন ইমান বৈজ্ঞানিক দৃষ্টিভংগীয়ে তেওঁ শাস্ত্ৰবিলাক নিৰ্মিত কৰিছে বান্ধিলে আকৌ হাতৰ দুই জন্তু দুটাক দেখি পিনে আয়স নাৰায়ণ বোলে চৈ উঠিলে তেনেহ'লে মৰা মানুহজনৰ হাত দুখন কেনেকে বান্ধিলে তেওঁ চকু দুটা নেথকাকে জন্তু দুটাক তেনেকে দেখিলে কিন্তু দেহটো পৰি গ'ল নহয় তেওঁ চকু দুটা নেথাকিলে তেওঁ কেনেকে দেখিব হাত দুখন তেওঁ কেনেকে বান্ধিব হৃদয়খন যদি নেথাকে তেওঁ ভয়ত কেলে পুত্ৰক ডাকিব এইটো হৈছে প্ৰশ্ন শাস্ত্ৰত আছে আৰু সেইটো নহয় এইটো আমি বৈজ্ঞানিক দৃষ্টিভংগীয়ে চাম আমাৰ দেহাটো অৱসানৰ পিছত সুততত্ত্ব এটা দেহা ওলাই যাব সেই সুততত্ত্ব দেহাটোকে জন্মকলৈ লৈ যাব কাৰণ ইটো দেহা পৰিলেই নহয় সুততত্ত্ব দেহাটো কি চকুটো নাযায় চকু শক্তিটো যাব নাকটো নাযায় নাকৰ শক্তিটো যাব কাণ নাযায় কাণৰ শক্তিটো যাব যেনেকে ভূত পেটবিলাক নেদেখে কিন্তু সিহঁতৰ সকলো শক্তি আছে নহয় আছেনে নাই আপোনালোকৰ ভূত পেট বুলি এটা কথা আছে ঈশ্বৰ আছে যিখন ভূত পেটো আছে ভূত পেটটো নেদেখো কিন্তু তাৰ সকলোখিনি আছেনে নাই আছে সেই বডিটো জন্তুটোৱে অজামিলৰ বাঢ়ি কৰি পেলালে বাঢ়ি এটা জন্তুতে বান্ধি পিনে তালৈ লৈ যাবলৈ বিচাৰিছে এইটো দেহা আমাৰ ওলাই যাব এইটো দেহা ওলাই যোৱা নি পিনে জম্পুত পোৱাবগৈ আৰু জম্পুত পালে বাপজনে কৈ থব দুজন ছেক্ৰেটাৰী আছে চিত্ৰজনে সেই চিত্ৰবোৰ আমাৰ জীৱনত কি কি কৰিলো নকৰিলো তেওঁ সেইবোৰ আমাৰ বৰ্ণনাটো পিক্সাৰ হিচাপে দেখুৱাই দিব আৰু গুপ্তজনে ভিতৰত চিকেট বুকখনত কি লিখা আছে সেইখিনি চেক কৰি পিনে আমাৰ বিচাৰ এটা হ'ব এটা বিচাৰটো কেনেকে হ'ব ডেড বডিটো ইয়াত পৰি আছে কোনটো শাস্তি দিব জন্তুতে সেইটো বিচাৰ নেকি বিচাৰ যদি ভাৰত থকা বৰ্ণনাটো বিচাৰ নাওদি পোৱালৈকে বহুত পুৰণত লিখি থোৱা কথাখিনি মিছা নহয় মিছা সঁচা তাত কোনটো শাস্তি দিব তাত তেলত উপঙাব কাণত তপন হলাম মাৰিব বা আদিকৈ কটবোৰ শাস্তি দিব এই শাস্তিবোৰ কেনেকে দিব কেনেকে দিব তাত দিব মেণ্টেল টৰ্চাৰ দিব ফিজিকেল টৰ্চাৰতকৈ মেণ্টেল টৰ্চাৰটো বেছি ডাঙৰ কথা অসমৰ ভাৰতবৰ্ষৰ বহু বাহিৰৰ দেশবিলাকত এনেকুৱা টৰ্চাৰ কিছুমান কৰে এই টৰ্চাৰবিলাকৰ কাৰণে মহিলাকক জোন পিন্ধাওঁতে দিয়া তিনিবিধ বস্তু কি কি আৰু শিৰত দিয়া সেন্দুৰ ফুট দুভাগ কাৰ নামত ল'ব লাগে কি বুলি ল'ব লাগে বুজাই দিলে ভাল হ'ব কৃষ্ণ এতিয়া
এই ব্যৱস্থাটো যে কৈছে নৰক বৰ্ণনা, এই নৰক বৰ্ণনা বোলা বস্তুটো এই ব্যৱস্থাটোত শাস্ত্ৰ খানাক সিদ্ধান্ত দিলে কৰ্মকাণ্ড ৰাখিলন্তু অজ্ঞানীয় পদে কৰ্মিক নেৰিব পুৰ পৰম আৱদে। কৰ্ণমাৰ্গী সকলৰ কাৰণে নৰকখন ৰাখিছে বুলি কৈছে, ভক্তিকাণ্ড সকলৰ কাৰণে ৰখা নাই। উপৰোক্ত বাপজনে কথা ভাগি দাঙি থৈ গ'ল। কোন ভাগে